শ্ৰদ্ধেয় সাংবাদিক বন্ধুসকল, আজি ৰাজ্যিক সমিতিৰ নিৰ্দেশনা অনুসৰি বজালী জিলা বিজেপিৰ কাৰ্যালয়ত এই সংবাদমেলৰ আয়োজন কৰিছোঁ। আৰু এই সংবাদমেলত মূলতঃ দুটা বিষয় লৈ আপোনালোকৰ লগত কিছু মত বিনিময় কৰিব বিচাৰিছোঁ। প্ৰথম কথাটো হ'ল প্ৰধানমন্ত্ৰী মহোদয়ৰ আগন্তুক অসম ভ্ৰমণ, আৰু দ্বিতীয়টো বিষয় হ'ল গৌৰৱ গগৈ ডাঙৰীয়াৰ প্ৰসংগ। আপোনালোক সকলোৱে জানে যে প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া পুনৰবাৰ অহা 14 ফেব্ৰুৱাৰীত অসমলৈ আহিব, আৰু প্ৰতিবাৰে কৰাৰ দৰে কেইবাটাও উন্নয়নমূলক কাম কাজৰ তেখেতে শুভাৰম্ভণি কৰিব। এটা সময় আছিলে অসমত এগৰাকী প্ৰধানমন্ত্ৰী অহাটো এটা বহুত বেলেগ ধৰণৰ খবৰ আছিলে, বৰ বেলেগ ধৰণৰ এটা কথা আছিলে। প্ৰধানমন্ত্ৰী এগৰাকী সঘনাই অসম উত্তৰ পূৰ্বাঞ্চললৈ অহাটো এটা পৰ্বতত কাঁচকণী বিচৰাৰ দৰে ঘটনা আছিলে। কিন্তু যেতিয়াৰে পৰা আমাৰ NDA চৰকাৰ প্ৰতিষ্ঠা হৈছে, মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰধানমন্ত্ৰী হৈছে, সেই সময়ৰে পৰা যোৱা প্ৰায় 11টা বছৰত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া প্ৰায় 40 বাৰ অসম ভ্ৰমণ কৰিছে, আৰু 75 বাৰতকৈও অধিক তেখেতে উত্তৰ পূৰ্বাঞ্চল ভ্ৰমণ কৰিছে। আৰু প্ৰতিটো ভ্ৰমণতে তেখেতে অসমবাসীৰ কাৰণে, উত্তৰ পূৰ্বাঞ্চলবাসীৰ কাৰণে কিছুমান নতুন নতুন আশাৰ বতৰা কঢ়িয়াই আনিছে, উন্নয়নৰ নতুন নতুন বাৰ্তা কিছুমান কঢ়িয়াই আনিছে। আৰু এইবাৰৰ অসম ভ্ৰমণতো তেখেতে কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক কাম অসমক উপহাৰ দিব। তেখেত ডিব্ৰুগড় মৰাণ ৰাষ্ট্ৰীয় ঘাইপথত যুদ্ধ বিমানৰ জৰুৰী অৱতৰণৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোৰ শুভাৰম্ভণি কৰিব। আমি সকলোৱে জানো যে এটা সময় আছিলে কংগ্ৰেছৰ দিনত য'ত ৰাষ্ট্ৰীয় ঘাইপথ বুলি ক'লে মৰণ ফান, আপোনালোকে সংবাদ মাধ্যমে সদায় বাতৰি কৰিছিলে ৰাষ্ট্ৰীয় ঘাইপথ এতিয়া মৰণ ফান। কিন্তু NDA চৰকাৰ আৰু দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আগ্ৰহত আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তৎপৰতাত এতিয়া অসমৰ ৰাষ্ট্ৰীয় ঘাইপথত বিমান অৱতৰণ কৰিব পৰা পৰিস্থিতিৰ সৃষ্টি হৈছে। ইয়াতকৈ আৰু উন্নয়নমূলক কামৰ উদাহৰণ আৰু কি হ'ব পাৰে? 14 ফেব্ৰুৱাৰীৰ দিনা নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰথমতে যুদ্ধ বিমানত তেখেত মৰাণৰ ৰাজপথত অৱতৰণ কৰিব। তাৰপিছত 16খনকৈ যুদ্ধ বিমান তাত জৰুৰী অৱতৰণৰ গোটেই এটা শুভাৰম্ভণি কৰিব। আমি যিসমূহ যুদ্ধ বিমানৰ কথা শুনি থাকোঁ, ৰাফেল, সুখয়, তেজছ, এই সকলোবিলাক যুদ্ধ বিমান, 16খনকৈ যুদ্ধ বিমান ৰাজপথত অৱতৰণ হ'ব। এই কথাটো এটা সময়ত অসমত মানুহে কল্পনা কৰিব পৰা নাছিল। মানুহৰ কল্পনাৰ বাহিৰৰ এটা কথা যে অসমৰ ৰাজপথত বিমানৰ জৰুৰী অৱতৰণ হ'ব পাৰে, আৰু এই অসম্ভৱ সপোনক বাস্তৱায়িত কৰিলে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই। এই গোটেই প্ৰক্ৰিয়াটো 14 ফেব্ৰুৱাৰীত শুভাৰম্ভণি ঘটিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গুৱাহাটী, উত্তৰ গুৱাহাটীৰ মাজৰ যিখন দলং ইতিমধ্যে নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে, সেই দলংখন তেখেতে উদ্বোধন কৰিব, যিখন দলং কুমাৰ ভাস্কৰ বৰ্মাৰ নামেৰে নামাকৰণ কৰা হৈছে। প্ৰায় 3000 কোটি টকা ব্যয় সাপেক্ষে এই দলংখন নিৰ্মাণ কৰি উলিওৱা হৈছে। আৰু এই দলংখন আমাৰ নামনি অসমৰ ৰাইজৰ কাৰণে অত্যন্ত এটা আশাৰ বতৰা যে আমি শুক্লেশ্বৰ ফাঁচী বজাৰৰ পৰা মাত্ৰ 7 মিনিটত আমি আমিনগাঁও গৌৰীপুৰ আহি পাম। তাৰমানে আমি নামনি অসমৰ ৰাইজে এতিয়াৰ পৰা ফাঁচী বজাৰৰ পৰা আহি গৌৰীপুৰ পাবলৈ, প্ৰায় চাংচাৰিৰ ওচৰ পাবলৈ মাত্ৰ 7 মিনিট সময় লাগিব। আমি ভাবোঁ যে ডক্টৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ নামনি অসমৰ কাৰণে দিয়া এইটো এটা ডাঙৰ উপহাৰ।
তাৰ উপৰি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই 100খন গ্ৰীণ বাছৰ উদ্বোধন কৰিব, IIMৰ কেম্পাছ উদ্বোধন কৰিব, NIC ডাটা চেণ্টাৰ উদ্বোধন কৰিব। এনেকুৱা বিভিন্ন ধৰণৰ উন্নয়নমূলক আৰু অভিলাষী কিছু প্ৰকল্প তেখেতে উদ্বোধন কৰিব। এটা সময় আছিলে, আমি সদায় সংবাদ মাধ্যমত পাই থাকোঁ যে কেন্দ্ৰই অসমক মাহিয়াৰ দৃষ্টিৰে চায়। আমি সদায় এটা কথা পাই থাকোঁ যে আন্দোলন নকৰিলে অসমে একোৱেই নাপায়। সদায় আন্দোলন কৰিহে আমি নতুন নতুন প্ৰকল্প আমি কেন্দ্ৰৰ পৰা আদায় কৰিব লাগে। এতিয়া সেই আদায় কৰাৰ ব্যৱস্থাটো নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সম্পূৰ্ণৰূপে নাইকিয়া কৰি পেলালে। এতিয়া আন্দোলন কৰিব নালাগে অসমৰ ৰাইজে কিবা এটা পাবৰ কাৰণে। কেন্দ্ৰই মাহিয়াৰ দৃষ্টিৰে চাই বুলি আপোনালোকে এতিয়া আৰু বাতৰি কৰিব নালাগে, কোনো সংগঠনে আন্দোলন কৰিব নালাগে। দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ তৎপৰতাত, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এই তৎপৰতাত আমি দেখিছোঁ যে এতিয়া এটাৰ পিছত এটাকৈ অভিলাষী প্ৰকল্প আমি অসমবাসী ৰাইজে কেন্দ্ৰৰ পৰা পাই আছোঁ। এতিয়া কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত আৰু সেই আগৰ ব্যৱধান নাই। আমি যোৱা সময়ছোৱাত যদি চাওঁ, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতিটো অসম ভ্ৰমণত আমি কি পাইছোঁ। মাজতে আপোনালোকে সকলোৱে জানে যে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধন কৰিলে, যিটো বিশ্বমানৰ টাৰ্মিনেল। সেই একে সময়তে আমি দেখিছোঁ যে নামৰূপ সাৰ কাৰখানা, যিটো নামৰূপ সাৰ কাৰখানা কংগ্ৰেছৰ দিনত বহিৰাজ্যলৈ পঠিয়াই দিব বিচাৰিছিলে, যিটো নিষ্ক্ৰিয় হৈ আছিলে, সেই নামৰূপ সাৰ কাৰখানা উৎপাদনক্ষম কৰি 1000 কোটি টকা ব্যয় সাপেক্ষে এইটো উৎপাদনক্ষম কৰি 12.7 লাখ মেট্ৰিক টন উৎপাদনৰ এমোনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি থৈ গ'ল, যিটোৰ কাম এতিয়া আৰম্ভ হৈ গ'ল। আমি দেখিলোঁ যে দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে আমি গহপুৰ নুমলীগড় সংযোগী ব্ৰহ্মপুত্ৰৰ তলেৰে এতিয়া সুৰংগ পথ পাবৰ কাৰণে আগবাঢ়িছোঁ। গুৱাহাটী ৰিং ৰোড প্ৰকল্প ইতিমধ্যে আধাৰশিলা স্থাপন হৈ গৈছে। পলাশবৰী শুৱালকুছি সংযোগী দলঙৰ কাম আৰম্ভ হৈছে। ধুবুৰী ফুলবাৰী সংযোগৰ দলঙৰ কাম তীব্ৰ গতিত চলি আছে। নাৰেংগী কুৰুৱা সংযোগী দলঙৰ কাম আৰম্ভ হ'ব এতিয়া। ঢলা শদিয়া ডক্টৰ ভূপেন হাজৰিকা সেতু নামেৰে যিখন নামাকৰণ কৰিছে, সেইখন আমি উপহাৰ হিচাপে পালোঁ। কামাখ্যা কৰিডৰ আমি পালোঁ। আমি এইমছ গুৱাহাটী পালোঁ। জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প আমি পালোঁ। কাজিৰঙা এলিভেটেড কৰিডৰৰ এতিয়া নিৰ্মাণৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। শিলচৰৰ গ্ৰীণফিল্ড বিমানবন্দৰ, নুমলীগড়ত বাঁহৰ পৰা ইথানল প্ৰস্তুত কৰা বায়' ৰিফাইনাৰী প্ৰকল্প, ইমান ডাঙৰ ডাঙৰ অভিলাষী প্ৰকল্প আমি মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতিটো অসম আগমনতে আমি পাবলৈ সক্ষম হৈছোঁ। আৰু অহা 14 ফেব্ৰুৱাৰীটো তেখেত অসমলৈ আহিব, আৰু এইবাৰো আমি তেখেতৰ জৰিয়তে বিশেষকৈ নামনি অসমৰ ৰাইজে আমি এটা বৃহৎ উপহাৰ পাবলৈ লৈছোঁ, যিটো গুৱাহাটী উত্তৰ গুৱাহাটী দলং, যাৰ জৰিয়তে নামনি অসমৰ যাতায়ত আমাৰ ফাঁচী বজাৰৰ পৰা প্ৰায় চাংচাৰি পাবলৈ 7 মিনিট মাত্ৰ সময় লাগিব। গতিকে নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰতিটো অসম ভ্ৰমণ আমাৰ কাৰণে আশাৰ বতৰা, আমাৰ কাৰণে উন্নয়নৰ নতুন বাৰ্তা। সেইকাৰণে অসম প্ৰদেশ বিজেপিৰ তৰফৰ পৰা মোদী ডাঙৰীয়াক আমি আন্তৰিক আদৰণি জনাইছোঁ, আৰু তেখেতৰ এই আগমনে আমাৰ অসমৰ উন্নয়নত আৰু নতুন নতুন কিছু বাৰ্তা কঢ়িয়াই আনে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।